তিতাবৰত CPIৰ সংবাদমেল অহা 6, 7 আৰু 8 ছেপ্টেম্বৰত তিতাবৰ নগৰত অনুষ্ঠিত হ'ব CPI 25 সংখ্যক ৰাজ্যিক সন্মিলন। চৰকাৰে শেহতীয়াকৈ 2024 চনৰ 31 ডিচেম্বৰলৈকে ভাৰতলৈ অহা অমুছলমান বিদেশীসকলক নাগৰিকত্ব দিয়াৰ সম্পৰ্কে যি সিদ্ধান্ত কৰিছে ইয়াক তীব্ৰ বিৰোধিতা কৰিছে CPI। বিজেপি চৰকাৰে সম্পূৰ্ণৰূপে এয়া সংবিধান বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছে। দেশৰ সংবিধানৰ ক'তো ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ সম্পৰ্কে উল্লেখ নাই। অসম চৰকাৰে অসমৰ ভূমি ব্যক্তিগতকৰণ তথা আদানী, আম্বানী, ৰামদেৱ, বেদান্ত আদি কৰ্পৰেট গোষ্ঠীক গতাই দিয়াটো বন্ধ কৰক। অসমৰ ভূমি সমস্যা সমাধানৰ বাবে এক ৰাজ্যজুৰি ভূমি জৰীপ চলাই এক গ্ৰহণযোগ্য ভূমি আইন প্ৰণয়ন কৰক। অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰি অসমক সংবিধানৰ 371 অনুচ্ছেদ অনুসৰি বিশেষ ৰাজ্য মৰ্যাদা প্ৰদান কৰক। শ্ৰদ্ধা সাংবাদিক বন্ধুসকল, ইতিমধ্যে আপোনালোকৰ সন্মুখত কৈছে যে আমাৰ অহা 6, 7 আৰু 8 ছেপ্টেম্বৰত আমাৰ পাৰ্টি যি ৰাজ্যিক সন্মিলন 3 দিনীয়াকৈ এই তিতাবৰ নগৰত অনুষ্ঠিত হ'বলৈ গৈছে, এই সম্পৰ্কত আমি কিছু কথা আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি ৰাইজলৈ আবেদন জনাব বিচাৰিম। লগতে ৰাজ্যখনৰ সাম্প্ৰতিক কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কত আমি মত প্ৰকাশ কৰিবৰ কাৰণে আজি প্ৰধানতঃ সংবাদমেলখন আয়োজন কৰা হৈছে। অতি শেহতীয়াকৈ যোৱা 1 তাৰিখে আমাৰ কেন্দ্ৰীয় চৰকাৰে যিখন নটিফিকেশ্যন জাৰি কৰি যি বিদেশীক নাগৰিকত্ব দিয়া সম্পৰ্কত যি সিদ্ধান্ত কৰিছে, এই ক্ষেত্ৰত আমি ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ তৰফৰ পৰা যে 2024 চনৰ 31 ডিচেম্বৰলৈকে অমুছলমান যিসকল বিদেশী এইসকলক নাগৰিকত্ব দিয়াৰ সিদ্ধান্তটো আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু এই সিদ্ধান্ত শীঘ্ৰে বাতিল কৰিবলৈ আমি দাবী জনাইছোঁ। আচলতে এই সিদ্ধান্তটো সম্পূৰ্ণৰূপে অসাংবিধানিক। আমি পূৰ্বেও কৈ আহিছোঁ কাৰখনে অসাংবিধানিক তৎসত্ত্বেও তেওঁলোকে গ্ৰহণ কৰিলে আৰু পুনৰ সেই কাৰৰ ভিত্তিত তেওঁলোকে 2014 চনৰ 31 ডিচেম্বৰলৈকে সময়সীমা বান্ধি দিছিল যে সেই তেতিয়ালৈকে অহাসকলক বিদেশী হিচাপে নাগৰিকত্ব দিবলৈ তেওঁলোকে ব্যৱস্থা কৰিছে। আৰু এতিয়া 24 চনৰ 31 ডিচেম্বৰলৈকে বিদেশীক সংস্থাপন কৰিব বিচৰাটো একেবাৰে অসাংবিধানিক, যিহেতু ভাৰতৰ সংবিধানৰ ক'তো উল্লেখ নাই যে ধৰ্মৰ ভিত্তিত কাকো কোনো বিদেশীক নাগৰিকত্ব দিয়া সম্পৰ্কত ক'তো উল্লেখ নাই। গতিকে সেইকাৰণে আমি কৈছোঁ অসাংবিধানিক এই সিদ্ধান্ত এই চৰকাৰখনে কৰিছে, প্ৰধানতঃ মোদী চৰকাৰ, প্ৰধানমন্ত্ৰী মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বত বিজেপি চৰকাৰে কৰিছে, NDA চৰকাৰে কৰিছে। গতিকে ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। লগতে এই আইনখনৰ জৰিয়তে নিশ্চিতভাৱে অসমীয়া জাতিৰ প্ৰতি এটা ডাঙৰ প্ৰত্যাহ্বান আনিছে, আমাৰ জাতিৰ প্ৰতি ভাবুকি আনিছে যে অসমীয়া জাতিক ধ্বংসৰ কৰাৰ যিটো লাইন, এই লাইনটো তেওঁলোকে কৈছে। কিন্তু তেওঁলোকে কৈছিল কি? তেওঁলোকে কৈছিল বিদেশী বহিষ্কাৰ কৰিব লাগিব, আমি ক্ষমতালৈ আহিলে আমি পঠিয়াম। তেওঁলোকে কৰিছে ওলোটা কামটো। তেওঁলোকে জাতিক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিছিল, কিন্তু আমাৰ ৰাজ্যখনৰ নেতাসকলেও কৈছিল আৰু দেশৰ নেতাসকলেও কৈছিল, কিন্তু সম্পূৰ্ণ জাতিক ধ্বংসৰ কৰাৰ কাম তেওঁলোকে কৰিছে, সম্পূৰ্ণ ওলোটা কাম কৰিছে। গতিকে ইয়াক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। চৌদিশে বিৰোধিতা হৈছে। আমি আহ্বান জনাইছোঁ বিজেপিক সমৰ্থন কৰি থকা যিসকল লোক আছে তেখেতসকলেও অন্ততঃ এই জাতিৰ এই সংকটৰ সময়ত তীব্ৰভাৱে তেওঁলোকে আচলতে বিৰোধিতা কৰিব লাগে, সকলোৱে বিৰোধিতা কৰিব লাগে আৰু ঐক্যবদ্ধ সংগ্ৰাম, গণতান্ত্ৰিক সংগ্ৰামৰ জৰিয়তে ইয়াক আমি প্ৰতিহত কৰিব লাগিব। জাতি ভেটি মাটিৰ ৰক্ষাৰ যি শ্লোগান, এই শ্লোগান সম্পূৰ্ণৰূপে অমূলক হৈ গ'ল। লগে লগে আমি কৈছোঁ এই বিজেপি দলৰ লগত অসমৰ এটা আঞ্চলিকতাবাদী দল AGPৰ নেতাসকলে, আজি অতুল বৰা ডাঙৰীয়াই কৈছে মই নতুনকৈ একো কথা নকওঁ, আজি কৈছে মই নতুনকৈ এই সম্পৰ্কত একো কথা নকওঁ। ডেট মিনছ কি? অতুল বৰা ডাঙৰীয়াই আঞ্চলিকতাবাদৰ যিটো ৰাজনীতি তেওঁলোকৰ নেতৃত্বত হৈছিল, তেওঁলোকে মৰ্চা চৰকাৰ থাকিব পাৰে, বিজেপি নেতৃত্বাধীন চৰকাৰৰ লগত থাকিব পাৰে, কিন্তু এই জাতিৰ সংকটৰ সময়ত কিয় সঠিক সিদ্ধান্ত ৰাইজৰ স্বাৰ্থত, জাতিৰ স্বাৰ্থত তেওঁলোকে মত প্ৰকাশ নকৰে? কিয় বিৰোধিতা নকৰে অপেনলি? তেওঁলোকে কি মন্ত্ৰী হেৰুৱাব বুলি ভয় কৰিছে?
দুইজনে মন্ত্ৰী হেৰুৱাব বুলি ভয় কৰি বা অনাগত যি নিৰ্বাচন আহি আছে এই নিৰ্বাচনত তেওঁলোকক মানে এলায়েন্সত নাৰাখিব বুলি ভয় কৰিছে কি কেৱল ক্ষমতাৰ স্বাৰ্থত আপোনালোকে কি জাতি শেষ কৰি দিব নেকি জাতি ধ্বংস কৰিবলৈ দিব নেকি যিটো ভাষাৰ প্ৰতি ভাবুকি আহিছে এই বিদেশী সংস্থাপন কৰাৰ ক্ষেত্ৰত ইতিমধ্যে কৈ আছে যে কোটি কোটি বাংলাদেশী হিন্দু বাংলাদেশী হওক অন্যান্য হওক এইসকলে অসমত ইতিমধ্যে প্ৰৱেশ কৰি আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কেৱল 5জনক আমি নাগৰিকত্ব দিছোঁ বা 5জনেহে নাগৰিকত্ব লৈছোঁ এইটো কথা হ'ব পাৰেনে এইটো যুক্তি হ'ব পাৰেনে মুখ্যমন্ত্ৰী ডাঙৰীয়া যে আপুনি এতিয়া ধৰক 5জনেই বাৰু ল'লে মানি ল'লোঁ কিন্তু 2024 চনলৈকে অহাসকলক যে ইন ফিউচাৰ দিবৰ পৰাকৈ ব্যৱস্থাটো কৰি দিছে তেওঁলোকে এতিয়া 5জন আহিছে যেনিবা পিছত ল'ব তেওঁলোকে সুবিধাটোতো কৰি দিছে গতিকে এইটোতো যুক্তি হ'ব নোৱাৰে এজন চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰী ডাঙৰীয়া গতিকে এই চৰকাৰখনে জাতিৰ বিৰোধী আমাৰ ভাষাৰ বিৰোধী আমাৰ সংস্কৃতিৰ বিৰোধী গোটেই ব্যৱস্থাটো কৰিছে গতিকে আমি ৰাইজক আহ্বান জনাইছোঁ মাৰ বান্ধি থিয় দিব লাগিব ইয়াক প্ৰতিহত কৰিব লাগিব গতিকে এই আহ্বানটো আমি ৰাখিছোঁ এইটো হৈছে আমাৰ প্ৰথম কথা দ্বিতীয়তে ইতিমধ্যে আপোনালোকক কোৱা হৈছে যে আমাৰ পাৰ্টিৰ ৰাষ্ট্ৰীয় মহাসন্মিলন হ'বলৈ গৈছে অহা 21 ছেপ্টেম্বৰৰ পৰা 25 ছেপ্টেম্বৰলৈকে আমাৰ চণ্ডীগড় মহানগৰত পঞ্জাৱৰ আৰু তাৰ পূৰ্বে সকলো ৰাজ্যত আমাৰ পাৰ্টিৰ ৰাজ্যিক সন্মিলনবিলাক অনুষ্ঠিত কৰিব লাগিব আৰু সেই ভিত্তিতে আমি অহা 6, 7 আৰু 8 ছেপ্টেম্বৰত এই ঐতিহাসিক তিতাবৰ নগৰত আমি এখন মানে মুকলি সমাৱেশৰ জৰিয়তে আমি 3দিনীয়াকৈ এই সন্মিলন অনুষ্ঠিত কৰিবলৈ গৈছোঁ আৰু 6 তাৰিখৰ যিখন আমাৰ মুকলি সমাৱেশ হ'ব এই সমাৱেশলৈ আমি ৰাষ্ট্ৰীয় লেভেলৰ 2জনকৈ আমি নেতা অৰ্থাৎ ৰাষ্ট্ৰীয় নেতৃত্বক আমি আমন্ত্ৰণ কৰি আনিছোঁ তেওঁলোক হৈছে অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ যিটো সংগঠন আপোনালোকে সকলোৱে জানে AITUC সৰ্বভাৰতীয় সাধাৰণ সম্পাদিকা কমৰেড অমৰজিৎ কৌৰ তেখেত আহিব তেখেত ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্বত আছে আৰু ইয়াৰ উপৰিও অন্য এজন ৰাষ্ট্ৰীয় সম্পাদক কমৰেড ডক্টৰ BK কংগু তেওঁলোক দুজনে মুকলি সমাৱেশত বক্তব্য ৰাখিব গোটেই ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় আৰু আমাৰ ৰাজ্যৰ পৰা আদি কৰি যিবিলাক ৰাজনৈতিক পৰিস্থিতি সামাজিক পৰিস্থিতি এই সম্পৰ্কত বিস্তৃত ব্যাখ্যা তেওঁলোকে আগবঢ়াব আমি কমিউনিষ্ট পাৰ্টিয়ে কি ধৰণৰ আচলতে এই সমস্যাবিলাকক লৈ ডিল কৰিছোঁ কেনেধৰণে এইবিলাকক গোটেই দেশৰ জনগণে সন্মুখীন হোৱা শ্ৰমজীৱী কৃষিজীৱী মেহনতকাৰী জনগণ আৰু দেশৰ সম্পদবিলাক ৰক্ষাৰ ক্ষেত্ৰত কেনেধৰণৰ বিকল্প এক এজেণ্ডাৰ ভিত্তিত আমি কমিউনিষ্ট আন্দোলনটো আগবঢ়াই লৈ যাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ এই সম্পৰ্কত বিস্তৃতভাৱে আলোচনা হ'ব আৰু এই 3দিনীয়া যি আমাৰ ৰাজ্যিক সন্মিলন হ'ব প্ৰতিনিধিমূলক সন্মিলন হ'ব বিভিন্ন জিলাৰ সন্মিলন হোৱাৰ পিছত সেই জিলাই প্ৰতিনিধি নিৰ্বাচন কৰা প্ৰতিনিধিসকলক লৈ আমি প্ৰায় 150 প্ৰতিনিধিৰ ভিত্তিত গোটেই ৰাজ্যখনৰ আমি 3দিনীয়াকৈ যোৱা সময়ছোৱা আমাৰ কাম কাজৰ বিস্তৃত আমি পৰ্যালোচনা কৰিম কেনেধৰণে আমি কমিউনিষ্ট আন্দোলনটো আৰু গতি দিব পৰা যায় জনগণৰ স্বাৰ্থত মানে কৃষিজীৱী শ্ৰমজীৱী মেহনতকাৰী জনগণৰ স্বাৰ্থত এই গোটেই বিষয়বিলাক আমি আলোচনা কৰি আমি বহুতো প্ৰস্তাৱ আমি গ্ৰহণ কৰিম সেই প্ৰস্তাৱৰ ভিত্তিত আকৌ কেনেধৰণে কমিউনিষ্ট আন্দোলনটো অসমত সম্প্ৰসাৰণ কৰিব পৰা যায় প্ৰচাৰ প্ৰপেগেণ্ডা কৰিব পৰা যায় এই ক্ষেত্ৰত আমি চেষ্টা কৰিম লগতে অনাগত নিৰ্বাচনো আছে নিৰ্বাচনত আমি কি ভূমিকা পালন কৰিম এই কথা বাৰ্তাখিনিও আমি বিস্তাৰিত ৰূপত আলোচনা কৰিম এই সন্মিলনতে ইয়াৰ উপৰিও আমি আৰু 3টা কথা ক'ব বিচাৰিছোঁ আজি এই সংবাদমেলৰ জৰিয়তে যে অসমৰ চৰকাৰৰ মুৰব্বীসকলে কৈ আছে যে আমি জাতিক সুৰক্ষা দিয়া কামো আমি কৰিছোঁ বুলি কৈছে কিছুমান আমি জাতিক সুৰক্ষা দিয়া কামো কৰিছোঁ বুলি কৈছে আমি কোনো জাতি ধ্বংসকাৰী কাম কৰা নাই বুলি কৈছে ইতিমধ্যে কৰিছে তেওঁলোকে কাৰখন আনি আকৌ এতিয়া নতুনকৈ বিদেশী সংস্থাপন দিব বিচৰাকৈ আমি ক'ব বিচাৰিছোঁ যে প্ৰকৃত অৰ্থত যদি অসমৰ জাতি ভেটি ৰক্ষা কৰিব লাগে আমাৰ অসমীয়া জনগণক যদি সুৰক্ষিত কৰিব লাগে তেতিয়াহ'লে আমি 3টা আমি প্ৰধান উপায় দিছোঁ চৰকাৰক খালি চৰকাৰে বিবেচনা কৰিবৰ কাৰণে কৈছোঁ আমি প্ৰধানত এই বিগত সময়ছোৱাত আমি দেখি আহিছোঁ তেওঁলোকে আমাৰ অসমৰ ভূমি অসমৰ মাটি বা অসমৰ সম্পদবিলাক কৰ্পোৰেট গোষ্ঠীবিলাকক গতাই দিয়াৰ কাৰবাৰটো ফুল ছুইঙত কৰিছে তেওঁলোকে এটা নীতি গ্ৰহণ কৰিছে কিন্তু তেওঁলোকে যিটো ব্যক্তিগতকৰণ নীতি এই নীতিটো গ্ৰহণ কৰি তীব্ৰ ৰূপত তেওঁলোকে গ্ৰহণ কৰি আচলতে এই প্ৰাইভেটাইজেশ্যন কৰিবলৈ যাওঁতে আমাৰ সম্পদবিলাক গতাই দিবলৈ গৈছে এই সম্পদ গতাই দিবলৈ যাওঁতে বহুকেইখন জিলাত আপুনি হাজাৰ আপোনালোক সকলোৱে ইতিমধ্যে গম পাইছে অসমবাসী ৰাইজে গম পাইছে হাজাৰ বিঘা ভূমি
আদানীক গতাই দিছে বা আম্বানীক গতাই দিছে বা বেদান্ত গ্ৰুপক দিছে, টাটা গ্ৰুপক দিছে বা ৰামদেৱক দিছে, এইসকলক যে দিছে এই কৰ্পৰেট গোষ্ঠীক ভূমি গতাই দিয়াৰ কাৰবাৰটো বন্ধ কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ আৰু ব্যক্তিগতকৰণ নীতি বন্ধ কৰিবৰ কাৰণে দাবী জনাইছোঁ। এই জাতিক যদি ৰক্ষা কৰিব লাগে তেতিয়াহ'লে আমি আহ্বান জনাইছোঁ, দাবী জনাইছোঁ অসম চৰকাৰক যে অসমত এটা ব্যাপকভাৱে ভূমিৰ জৰীপ চলাব লাগে, মাটিৰ জৰীপ চলাব লাগে সমগ্ৰ ৰাজ্যজুৰি। আৰু এই জৰীপ চলোৱাৰ পিছত এই ভূমি দীৰ্ঘদিন ধৰি থকা এই ভূমি সমস্যাটো সমাধান কৰিব লাগে। অসমৰ জনগণৰ যি ভূমিহীন লোকক ভূমি দিয়াৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো কৰিব লাগে আৰু এখন সকলোৱে গ্ৰহণযোগ্য এখন ভূমি আইন প্ৰণয়ন কৰিবৰ কাৰণেও আমি আহ্বান জনাইছোঁ, দাবী জনাইছোঁ। লগে লগে আমি কৈছোঁ যে জাতিক তেতিয়াহে সুৰক্ষিত কৰিব পৰা যাব অসমৰ 6 জনগোষ্ঠীয়ে যে জনজাতিকৰণৰ মৰ্যাদা বিচাৰি আছে, টাই আহোম, কোচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া আৰু চাহ জনগোষ্ঠী, এই 6 জনগোষ্ঠীক জনজাতিকৰণ তাৎক্ষণিকভাৱে মৰ্যাদা দি অসমক বিশেষ ৰাজ্য মৰ্যাদা দিবৰ কাৰণেও আমি দাবী জনাইছোঁ। বিশেষকৈ ভাৰতীয় সংবিধানৰ 371 ক অনুচ্ছেদ অনুসৰি এই মৰ্যাদা আমি দিব কৈছোঁ, যাতে আমি ভৱিষ্যতলৈ আমাৰ অসমৰ জনগণৰ হাততেই গোটেই ব্যৱস্থাবিলাক সুৰক্ষিত হৈ থাকে। সি ৰাজনৈতিক ব্যৱস্থাই কওক, আপোনালোকে সি মানে অৰ্থনৈতিক ক্ষেত্ৰখনৰ কথাই কওক, আমাৰ দেশ ৰাজ্যখনৰ সম্পদবিলাকৰ কথাই কওক, এইবিলাকৰ ওপৰত যাতে অধিকাৰ সাব্যস্ত কৰিব পৰা যায়, তাৰ বাবে আচলতে এই বিশেষ ৰাজ্য মৰ্যাদা লাগে। আৰু তাৰ পূৰ্বেই জনজাতিকৰণৰ মৰ্যাদাটো আমি বিচাৰিছোঁ। লগতে আৰু 2টা জনগোষ্ঠীয়ে বিচাৰিছে, অৱশ্যে তেওঁলোকৰ ক্ষেত্ৰতো আমাৰ একো ক'বলগীয়া নাই, যদি দিবলৈ বিচাৰিছে দিয়ক, আমিও দাবীটো জনাইছোঁ তেওঁলোকৰ হৈ। এই মানে সেই 2টা জনগোষ্ঠী হৈছে, এটা হৈছে মানে আপোনাৰ কলিতা জনগোষ্ঠী আৰু এটা মানে নাথযোগী যিটো জনগোষ্ঠী, তেওঁলোকে জনজাতিকৰণৰ মৰ্যাদা বিচাৰিছে। যদি সেইটোৱেই হয় তেতিয়াহ'লে 8টা জনগোষ্ঠী হ'বগৈ। কিন্তু প্ৰধানতঃ দীৰ্ঘদিন ধৰি যি আন্দোলন চলাই আহিছে, যি দাবী কৰি আহিছে 6 জনগোষ্ঠী, তেওঁলোকক জনজাতিকৰণ কৰি আচলতে এই জাতিৰ ৰক্ষাৰ ব্যৱস্থাটো কৰিব লাগে চৰকাৰে, এই কথাটো কৈছোঁ। গতিকে এই অসমৰ চৰকাৰৰ মুৰব্বীয়ে যি ধৰণৰ অসাংবিধানিক সাম্প্ৰদায়িক ৰাজনীতিৰ জৰিয়তে মানুহক মন ডাইভাৰ্ট কৰি তেওঁলোকে মূল ইছ্যুবিলাক তেওঁলোকে আঁতৰাব বিচাৰিছে, এইবিলাক বন্ধ কৰি অসমৰ মূল সমস্যাবিলাক, জনগণৰ মৌলিক সমস্যাবিলাক সমাধান কৰিবৰ কাৰণেও আমি আহ্বান জনাইছোঁ। গতিকে এইখিনি কথা আমি কৈছোঁ। লগতে মই পুনৰ কৈছোঁ যে এই সমাৱেশলৈ আমি সমূহ অসমবাসী ৰাইজৰ উপৰিও আমাৰ সমূহ তিতাবৰবাসী যি আমাৰ দলৰ শুভাকাংক্ষী, দৰদী, সমৰ্থক লোক আছে আৰু আমাৰ বন্ধুভাৱাপন্ন যিবিলাক দল আছে, এই দলবিলাকৰ কৰ্মকৰ্তা, শুভাকাংক্ষী ৰাইজক আমি মুকলি সমাৱেশলৈ আহিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। যে উচ্ছেদৰ বিষয়টোত যি ধৰণে সাম্প্ৰদায়িকীকৰণ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল উজনি অসমৰ লোকসকলক কনচলিডেট কৰিব বিচাৰিছে 2026 চনৰ নিৰ্বাচনৰ কাৰণে, যে আমি মানে ধৰ্মীয় সংখ্যালঘু এলেকাৰ য'ত মানে পূৰ্ববংগীয় বুলিয়ে কওক, মৈমনছিঙীয়া বুলিয়ে কওক, নতুন ধৰণে মিয়া বুলিয়ে কওক, যি ধৰণেই মানে টাৰ্ম নিদিয়ক, এই এলেকাবিলাকত যিহেতু উচ্ছেদ কৰাৰ মানে তেওঁলোকে কৰিছে, যি ধৰণৰ অসাংবিধানিক সাম্প্ৰদায়িক ৰাজনীতিৰ জৰিয়তে মানুহক মন ডাইভাৰ্ট কৰি তেওঁলোকে মূল ইছ্যুবিলাক তেওঁলোকে আঁতৰাব বিচাৰিছে, এইবিলাক বন্ধ কৰি অসমৰ মূল সমস্যাবিলাক, জনগণৰ মৌলিক সমস্যাবিলাক সমাধান কৰিবৰ কাৰণেও আমি আহ্বান জনাইছোঁ। গতিকে এইখিনি কথা আমি কৈছোঁ। লগতে মই পুনৰ কৈছোঁ যে এই সমাৱেশলৈ আমি সমূহ অসমবাসী ৰাইজৰ উপৰিও আমাৰ সমূহ তিতাবৰবাসী যি আমাৰ দলৰ শুভাকাংক্ষী, দৰদী, সমৰ্থক লোক আছে আৰু আমাৰ বন্ধুভাৱাপন্ন যিবিলাক দল আছে, এই দলবিলাকৰ কৰ্মকৰ্তা, শুভাকাংক্ষী ৰাইজক আমি মুকলি সমাৱেশলৈ আহিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। যে উচ্ছেদৰ বিষয়টোত যি ধৰণে সাম্প্ৰদায়িকীকৰণ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল উজনি অসমৰ লোকসকলক কনচলিডেট কৰিব বিচাৰিছে 2026 চনৰ নিৰ্বাচনৰ কাৰণে, যে আমি মানে ধৰ্মীয় সংখ্যালঘু এলেকাৰ য'ত মানে পূৰ্ববংগীয় বুলিয়ে কওক, মৈমনছিঙীয়া বুলিয়ে কওক, নতুন ধৰণে মিয়া বুলিয়ে কওক, যি ধৰণেই মানে টাৰ্ম নিদিয়ক, এই এলেকাবিলাকত যিহেতু উচ্ছেদ কৰাৰ মানে তেওঁলোকে কৰিছে, গতিকে তাৰ উদ্দেশ্যটো হৈছে ইয়াত কনচলিডেট কৰা, উজনি অসমৰ ভোটখিনি বিজেপি ফৰে কনচলিডেট কৰা। এই কথাটো বুজি পোৱা হৈছে, চৰকাৰৰ উদ্দেশ্যটো বুজি পোৱা হৈছে। আচল উদ্দেশ্য কিন্তু সেইটো নহয় উচ্ছেদৰ।
উচ্ছেদৰ আচল উদ্দেশ্য সেইটো নাছিল, যদিও সেইটো তেওঁলোকৰ লক্ষ্য পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিছে। আচল উদ্দেশ্যটো হৈছে তেওঁলোকে অসমৰ সম্পদ কৰ্পৰেট গোষ্ঠীক গতাই দিয়াটোৱে হৈছে প্ৰধান লক্ষ্য। গতিকে কৰ্পৰেট গোষ্ঠীক গতাই দিবৰ কাৰণে তেওঁলোকে ব্যক্তিগতকৰণ নীতি গ্ৰহণ কৰিয়ে কৰিছে, নীতিগতভাৱে কৰিছে, কিন্তু ডাইৰেক্টলি যিহেতু পুঁজিপতিক তেনেধৰণৰ কাম কৰি গ'লে মানে মানুহে তাৰ বিৰুদ্ধে প্ৰতিবাদ গঢ়ি তুলিব, সেয়েহে প্ৰথমে এই সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু এলেকাবিলাকত টাৰ্গেট কৰিলে, সন্দেহজনক নাগৰিক বুলি, সন্দেহজনক বিদেশী বুলি সেইটো কৰিলে, কৰি লৈ কিন্তু পিছত ক্ৰমান্বয়ে যিবিলাক ট্ৰাইবেল এলেকা, ট্ৰাইবেল জনজাতি আদিবাসী লোকৰ এলেকা, এই এলেকাবিলাকতো উচ্ছেদ কৰাৰ কাৰবাৰটো কৰিলে। তাৰ উদাহৰণ যদি চাই পৰ্বতজোৰাত তাত ট্ৰাইবেল পিপুল আছে, বড়োসকল আছে, তাত মুছলিমসকলো আছে, বা মৈমনচিঙীয়াই কওক মানে পূৰ্ববংগীয়ই কওক, মিয়া বুলিয়ে কওক, সেই লোকসকলো আছে। ঠিক তেনেকৈ গোৱালপাৰাটো বৰদোৱা বাগিচাতো তাত আদিবাসী লোকসকল আছে, ৰাভা আচঙৰ লোকসকল আছে, তাত সংখ্যালঘু মানুহো আছে বুলি কৈ হয়তো তেওঁলোকে কৰিছে। ঠিক তেনেকৈ অন্য এলেকাবিলাকতো যে আমাৰ 6 শিডিউল এলেকাৰ যিবিলাক, সেইটো 6 শিডিউল এলেকাই, আৰু আমাৰ মানে পৰ্বতজোৰা, তাৰ উপৰিও ইয়াত আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাও, এই এলেকাবিলাকতো তেওঁলোকে তাত কি মুছলমান লোক আছে নেকি? তাতো মুছলমান লোক নাই, তাতো হাজাৰ হাজাৰ বিঘা, কোনোবাই কৈছে যে 18,000 বিঘা দিছে, কোনোবাই কৈছে যে 12,000 বিঘা দিছে, ইতিমধ্যে 3,000 বিঘা ভূমি হস্তান্তৰ কৰিলে। এই কথাটো হাইকোৰ্টে মানে ইতিমধ্যে তাত হস্তক্ষেপ কৰিছে, কুৱেশ্যন কৰিছে, কেনেকৈ সেইটো সম্ভৱ? চিলিং আইনখন ক'ত গ'ল? চিলিং আইনৰ ভিত্তিত মেক্সিমাম 50 বিঘা ভূমি দিব পৰা ব্যৱস্থা আছে, আৰু ট্ৰাইবেল 6 শিডিউল এৰিয়াবিলাকতো প্ৰটেকশ্যনৰ কাৰণে সেইটো 6 শিডিউল এৰিয়া অন্তৰ্ভুক্ত কৰিছিল। গতিকে তেওঁলোকে তাত কেনেকৈ দিবলৈ সম্ভৱ হ'ল? 3,000 বিঘা ভূমি কি ভিত্তিত দিবলৈ সম্ভৱ হ'ল? আচল উদ্দেশ্যটো সেইটো। গতিকে প্ৰথমে মৈমনচিঙীয়া বা মুছলিম এলেকাত টাৰ্গেট কৰি ল'লে, যাতে এইফালে কনচলিডেট এই মানে উজনি অসমৰ ভোটখিনিও কনচলিডেট কৰিব পৰা যায়, আৰু মানে পিছত ক্ৰমান্বয়ে ট্ৰাইবেল এলেকাটো উচ্ছেদ কৰিব পৰা যাব, আৰু সেই ভিত্তিত পুঁজিপতিসকলক দিব পৰা যাব। আৰু পুঁজিপতিসকলৰ লগত তেওঁলোকৰ যিটো মিতিৰালি, সেই মিতিৰালিৰ ভিত্তিত তেওঁলোকে আকৌ নিৰ্বাচনৰ সময়ত হাজাৰ হাজাৰ কোটি টকা যিহেতু আকৌ ধন দিব লাগিব নিৰ্বাচন খেলিবলৈ, এই কথাটো তাৰ লগত জড়িত হৈ আছে। আপুনি চিম্পুল লজিক সকলোৱে কৰিছে কুৱেশ্যন, যে যদি সন্দেহজনক বিদেশীয়ে হয়, বাংলাদেশীয়ে হয়, ধৰি ল'লোঁ সন্দেহজনক, তেওঁলোকক আকৌ কিয় 50,000কৈ টকা আকৌ 1.5 বিঘা মাটি দি কিয় সংস্থাপন কৰিছে? তাৰ যুক্তিটো ক'ত? যদি ক'ৰবাত বিদেশীও আছে, প্ৰমাণ কৰিছে, সেই বিদেশীসকলক এটা জেগাত ৰাখি তেওঁলোকক বিদেশী ৰাষ্ট্ৰখনৰ লগত এখন চুক্তি কৰি তেওঁলোকক মানৱীয় দৃষ্টিভংগীৰ জৰিয়তে তেওঁলোকক বিতৰণ কৰা, প্ৰত্যাপন চুক্তিৰ জৰিয়তে গতাই দিয়াৰ কাৰবাৰটোহে কৰিব লাগিছিল। সেই কাৰবাৰটো নকৰি আমাৰ আৱেগত থকা যিসকল লোক ৰাজ্যখনত আছে, আৱেগত থকা লোকসকলক মানে উত্তেজিত কৰি বা আৱেগিক কৰি, হয় এই আমাৰ বিদেশী খেদাৰ কাৰবাৰটো আমাৰ চৰকাৰখনে কৰিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, বহুত ভাল কাম কৰিছে, এই কথাটো আছে। মই যদি তেওঁলোকক কুৱেশ্যন কৰোঁ বা চৰকাৰক কুৱেশ্যন কৰোঁ, হয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে আমি সৰ্বোচ্চ ন্যায়ালয়ৰ গাইডলাইন মানি আমি উচ্ছেদ কৰিছোঁ। কি উচ্ছেদ কৰিছে? বনভূমি বেদখলৰ পৰা মুক্ত কৰিছে। ইটছ অ'কে, আমি সমৰ্থন কৰিছোঁ, এই পইণ্টত আমি সমৰ্থন কৰিছোঁ। কিন্তু সৰ্বোচ্চ ন্যায়ালয়ৰ মাননীয় সৰ্বোচ্চ ন্যায়ালয়ৰ গাইডলাইন নামতে কি আছিল? প্ৰধানতঃ দুটা আছিল, কণ্ডিশ্যন দিছিল। যদি ভাৰতীয় নাগৰিকে চৰকাৰী ভূমি বা বনভূমি দখল কৰি আছে, তেখেতসকলক যদি বেদখল মুক্ত কৰিব লাগে, তেতিয়াহ'লে বিকল্প ব্যৱস্থা কৰিহে তেওঁলোকক উচ্ছেদ কৰক। এইটো প্ৰথম গাইডলাইনৰ পইণ্ট আছে। আৰু দ্বিতীয়তে কৈছে যে যিসকলে চৰকাৰী ভূমি আৰু বনভূমি দখল কৰি আছে, তেওঁলোকক মানে বেদখল মুক্ত কৰিবই লাগিব, সেই নিৰ্দেশনাটো দিছে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই দ্বিতীয় যিটো মানে পইণ্ট, সেই দ্বিতীয় পইণ্টটোত তেওঁলোকে মানে বেদখল মুক্ত কৰিছোঁ বুলি কৈ আছে। কিন্তু প্ৰথমটোতো কি তেওঁলোকে মানি চলা নাই? প্ৰথমটো মানি চলক। যদি আমাক বনাঞ্চল লাগে, ইক'লজিকেল বেলেঞ্চ মেইনটেইনৰ কাৰণে আমাক বনাঞ্চলো লাগে, ঠিক আছে, বনাঞ্চল আমাক লাগিব। কিন্তু সেইকাৰণে আমি কৈছোঁ যে অসমৰ যিটো মাটিৰ সমস্যা, অসমৰ যিটো ভূমি সমস্যা, এইটো বহুদিনীয়া। ইয়াক যি ধৰণে সমস্যাটো সমাধান কৰিবলৈ গৈছে, বা ভূমি ছেটেলমেণ্ট অপাৰেশ্যন যিটো, বা ভূমি বন্দোবস্তিৰ যিটো ভিত্তিত এই 1894 চনৰ ঔপনিৱেশিক যি ব্ৰিটিছৰ দিনৰ যিখন আইন বা এক্ট, এই এক্টৰ জৰিয়তে বন্দোবস্তি ছেটেলমেণ্ট কৰাৰ সম্ভৱ নহয়। সেয়েহে আমাৰ আহ্বান
যে গোটেই ৰাজ্যখনতে ভূমি এটা ব্যাপক জৰীপ চলাব লাগে শুদ্ধকৈ। এই জৰীপ চলোৱাৰ পিছত প্ৰকৃত ভাৰতীয় লোকক, খিলঞ্জীয়া লোকক, প্ৰকৃত থলুৱা লোকক, ভূমিহীন লোকক ভূমি দিয়াৰ ব্যৱস্থাটো কৰিব লাগে। যিবিলাক আইন আছে গ্ৰহণযোগ্য আইন, আৰু এখন নতুন আইন, ব্যাপক এখন নতুন আইন, সকলোৱে গ্ৰহণযোগ্য এখন আইন প্ৰণয়ন কৰিবৰ কাৰণেও আমি দাবী জনাইছোঁ। গতিকে দল সংগঠনবিলাকৰ ক্ষেত্ৰতো যিটো কথা আপুনি সুধিছে, যিবিলাকে এই আন্দোলনটো কৰিছে, মৈমনছিঙীয়া মিয়া খেদা আন্দোলনটো কৰিছে, তাত আমাৰ ক'বলগীয়া কথাটো ইতিমধ্যে কৈছোঁৱেই যে এই ক্ষেত্ৰত হয় মুখ্যমন্ত্ৰীয়েও কৈছে য'ত এৰিয়াত সেই এৰিয়াতে তেওঁলোকে থাকিব পাৰিব, কাম কৰিব পাৰিব। কিন্তু ভাৰতৰ সংবিধানৰ এটা অনুচ্ছেদৰ জৰিয়তে কৈছে যে ভাৰতবৰ্ষৰ যিসকল নাগৰিক তেখেতসকলে ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যৰ যিকোনো স্থানলৈ মুক্তভাৱে যাব পৰা অধিকাৰ আছে, মুক্তভাৱে তাত থকাৰ অধিকাৰ আছে, স্থায়ী বাসিন্দা হ'ব পৰা অধিকাৰ আছে, আৰু যিকোনো প্ৰফেশ্যনেলত উপাৰ্জন কৰিব পৰাৰ অধিকাৰটো দিছে। এতিয়া কথা হ'ল যিসকলে কাম বিচাৰি ঘূৰি ফুৰিছে, কাম বিচাৰি সৰ্বভাৰতীয় এলেকাত ঘূৰি ফুৰিছে বিভিন্ন ৰাজ্যত, তেওঁলোকক সেই সংবিধানৰ অনুচ্ছেদৰ ভিত্তিতে মান্যতা দিছে। মই একজেক্টলি পাহৰি গৈছোঁ, সেই অনুচ্ছেদটো হয় 13 নে 19, মই আপোনালোকে চাব, মই চাই ক্লিয়াৰ কৰি দিম বাৰু। 13 নে 19 অনুচ্ছেদ সংবিধানৰ, সেই অনুচ্ছেদৰ ভিত্তিত এই অধিকাৰটো দিছে। গতিকে সেই অধিকাৰটো কেনেকৈ আমি উলংঘা কৰিম? আমি যদি কোনোবাই কাম কৰিবলৈ ক'ৰবাত আহিছে, কাম কৰা মানুহবিলাকক আমি কেনেকৈ তেওঁলোকক কাম কৰিবলৈ আহিব নোৱাৰিব বুলি আমি বাধা দিম? গতিকে সেইকাৰণে কৈছোঁ দল সংগঠনবিলাকেও তেওঁলোকেও আচলতে যুক্তি সহকাৰে আমাৰ সমস্যা সমাধান কৰিব লাগিব। নিশ্চিতভাৱে আমাৰ জাতিৰ প্ৰতি, ভাষাৰ প্ৰতি, সংস্কৃতিৰ প্ৰতি ভাবুকি আহিছে, তাৰ প্ৰতি আশংকা জন্মিছে কাৰণেই আমি এই বিদেশী সমস্যাটো সমাধান বিচাৰিছোঁ বিধিগতভাৱে সকলোবিলাক কৰক। গতিকে বিধিগতভাৱে কৰিবলৈ যাওঁতে আমি আইন উলংঘা কৰি কাম কাজ কৰিবলৈ গ'লে গোটেই পৰিস্থিতিটোৱে আচলতে বুমেৰাং হৈ পৰিব। সেই বুমেৰাং হ'লে এই বাকী যিবিলাক দল আছে, সাম্প্ৰদায়িক ৰাজনীতি কৰা যিবিলাক দল আছে, তেওঁলোকে বেছি সুবিধা পাব। আৰু যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে কৈছে, মই শেষ কৰিব বিচাৰিছোঁ এটা পইণ্ট কৈ, যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে যোৱা সমস্যাত বিভিন্ন বিতৰ্কৰ সৃষ্টি কৰিছে, এই মাদানী সম্পৰ্কত বিতৰ্ক কৰিলে, অন্য তেনেকুৱা বহু কোনোবা আহি মেলি আমাৰ অসম বিৰোধী কিবা বক্তব্য ৰাখিছে বুলি কৈ এই ধৰণৰ কৈছে। আচলতে কি জানে, আপোনালোকে সকলোৱে জানে যে সকলো ৰাজনৈতিকভাৱে সচেতন লোকে জানে যিবিলাক সাম্প্ৰদায়িক ৰাজনীতিক আছে দেশখনত, সেইসকলৰ ক্ষেত্ৰত যদি আপুনি কোৱা যায়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নামেই লৈছোঁ প্ৰথম অসমত, ঠিক তেনেকৈ আজমল ডাঙৰীয়াৰ কথাও যদি আপোনালোকে কয়, ঠিক তেনেকৈ প্ৰবীণ ভাই টুগাৰীয়াৰ কথা যদি কয়, ঠিক তেনেকৈ মাদানী কথাও যদি আপোনালোকে ক'ব বিচাৰে, ঠিক তেনেকৈ ওৱেচি কথা যদি ক'ব বিচাৰে, ঠিক তেনেকৈ মোহন ভাগৱতৰ কথাও যদি ক'বলৈ বিচাৰে, এইসকলৰ মাজত এটা নিবিড় সম্পৰ্ক, মধুৰ সম্পৰ্ক আছে। তেওঁলোকৰ ভিতৰি এটা মধুৰ সম্পৰ্ক আছে। তেওঁলোকে এই ধৰ্মৰ ভিত্তিত যিখন তেওঁলোকৰ বজাৰ, ধৰ্মৰ ভিত্তিত যিটো তেওঁলোকৰ ৰাজনৈতিক ক্ষমতা দখল কৰা, গ্ৰহণ কৰা বা ৰাজনৈতিক ক্ষমতা দখল কৰা যিটো তেওঁলোকৰ পথ, মাধ্যম, এই মাধ্যমটো তেওঁলোকে ব্যৱহাৰ কৰে এই ধৰ্মৰ ভিত্তিত। গতিকে এইসকলৰ মাজত নিবিড় এটা মধুৰ সম্পৰ্ক আছে, কিন্তু তেওঁলোকে আপাত দৃষ্টিত মানুহক ইজনে সিজনৰ তীব্ৰ বিৰোধিতা কৰি আচলতে মন্তব্যবিলাক উত্থাপন কৰি জনগণক জড়িত কৰি ৰাখিব বিচাৰে। ইতিমধ্যে আমি আগতেও কৈছোঁ, পূৰ্বেও কৈছোঁ যে আমি ৰাষ্ট্ৰৰ ভিত্তিত আমি ইণ্ডিয়া এলায়েন্সৰ লগত আছোঁ। 2024 চনৰ লোকসভা নিৰ্বাচন আমি ইণ্ডিয়া এলায়েন্সৰ লগত থাকি খেলিছোঁ। যোৰহাটত আমি গৌৰৱ গগৈ ডাঙৰীয়াক আমি সমৰ্থন কৰিছোঁ। অন্য ৰাজ্যবিলাকতো ঠিক তেনেকৈ আছে। এতিয়া আমি আহ্বান দি আছোঁ, আমি কিয় ঐক্য মঞ্চ বিচাৰিছোঁ, কিয় বিৰোধী ঐক্য মঞ্চ বিচাৰিছোঁ, যে বিৰোধী সকলো ৰাজনৈতিক দল এক হৈ আমি বিজেপি প্ৰক্ষেপিত কেণ্ডিডেটৰ বিপৰীতে এজন কেণ্ডিডেট দি আচলতে আমি বিজেপি দলক ক্ষমতাৰ পৰা আঁতৰ কৰিব বিচাৰিছোঁ, যাতে আমি দেশখন ৰক্ষা কৰিব লাগিব, ৰাজ্যখন ৰক্ষা কৰিব লাগিব, ভূমিৰ বা সম্পদ ৰক্ষা কৰিব লাগিব, জনগণক ৰক্ষা কৰিব লাগিব। সেইটো কৰিবলৈ যাওঁতে আমাৰ দলৰ তৰফৰ পৰা আমি সেইকাৰণে কৈছোঁ, আমি ঐক্য মঞ্চৰ লগতেই থাকিম। এই ঐক্য মঞ্চত খালি সকলো দলক আমি আনিবলৈ কৈছোঁ, সকলো দলক।
এতিয়া কংগ্ৰেছে কৈ আছে কাৰোবাক ল'ব কাৰোবাক হয়তো নলয়, কিন্তু এইটো আমাৰ ভুল হ'ব। বিজেপিয়ে লাইট বা বেছি সুবিধাজনক স্থিতি ল'ব। গতিকে আমি সকলো বিৰোধী দলক ঐক্যবদ্ধভাৱে আমি থিয় কৰোৱা পক্ষত CPI আছোঁ। দ্বিতীয়তে আপোনালোকে কৈছে আমি কেনেধৰণৰ মানে প্ৰস্তুতি কৰিছোঁ। আমি নিশ্চিতভাৱে কেইটামান চিট আমি আইডেণ্টিফাই কৰিছোঁ। যিহেতু আমি বিৰোধী ঐক্যমঞ্চত থাকিম, আমিতো ঢেৰ চিট বিচাৰি আমি য'ত আমাৰ সংগঠন আছে তাতেইতো আমি বিচাৰিব লাগিব। গতিকে ৰাজ্যখনৰ আমি 9টামান সমষ্টি ইতিমধ্যে প্ৰথম পৰ্যায়ত চিনাক্ত কৰিছোঁ, প্ৰথম পৰ্যায়ত। আৰু এই কনফাৰেন্সত আমি গম পাম সম্পূৰ্ণৰূপে কোনবিলাক জিলাই তেওঁলোকে খেলিবৰ কাৰণে চেষ্টা কৰিছে। এই 9টা সমষ্টি আমি আইডেণ্টিফাই কৰি আমি মঞ্চত উত্থাপন কৰিম। মঞ্চত উত্থাপন কৰাৰ ভিতৰত তাৰ ভিতৰতো যদি এটা দুটা এৰা ধৰা কৰিব লগা হয় তেতিয়াহ'লে আমি এৰা ধৰা কৰিম। গতিকে এইখিনি কথা আছে। আমাৰ কনফাৰেন্সত সম্পূৰ্ণ সমষ্টিকেইটা আমি সিদ্ধান্ত কৰি আচলতে আমি ৰাইজৰ সন্মুখত দাঙি ধৰিম। এতিয়াই মই ক'ব বিচৰা নাই যিকেইটা 9টা আমি আইডেণ্টিফাই কৰিলোঁ। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।